তো হেল্ল' গাইজ গুড মৰ্ণিং। তো ৰাতিপুৱা হৈ গ'ল, তো মই কামলৈ আহিছোঁ, তো গাড়ীতে আছোঁ এতিয়া, গাড়ীৰ পৰা ষ্টাৰ্ট কৰিছোঁ ব্লগ। তো গাইজ বেয়া নাপাবা, আজি মোৰ গাটো বহুত বেয়া, তো সেইটো কাৰণে ভালকৈ ভইচটো মোৰ আহি থকা নাথাকে। তো পাইছোঁ কোটাবাৰী। তো আজি আপোনালোকক গৈ আছোঁ মই তোমাৰ কি কয় শুৱালকুছি গৈ আছোঁ। তো এই জালুকবাৰী ব্ৰিজৰ ওপৰত পাইছোঁ, দেখিব পাৰিছে বহুত জাম লাগি আছে জালুকবাৰী ব্ৰিজৰ ওপৰত। এই গাইজ ব্ৰিজ পাৰ হৈ পেলাই আহিলোঁ এতিয়া সৰকাই দলঙৰ ওচৰত, যাই আছোঁ হাজো আৰু শুৱালকুছি ব্ৰিজ গৈ আছোঁ। তো গাইজ ইয়াৰ ৰাস্তাটো দেখিব পাৰিছে, শুৱালকুছি পাৰ হৈ পেলাই বামুণ্ডি ৰাস্তাটো কি ধুনীয়া ৰাস্তা। আৰু এটা দেখিব পাৰিছে গাইজ কিমান ধুনীয়া প্লেচ, ইমান ধুনীয়া ভিউ, আমাৰ কৈছোঁ মজা লাগিছে দেই। এতিয়া আমাৰ গাড়ীটো ৰখাইছোঁ অলপ টাইমৰ কাৰণে, কাৰণ ভিউটো চাই মজা লাগিছে। আৰু মই এতিয়া বহিছোঁ ৰাস্তাত, অলপ মানে বহুত ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি আছে, বহুত গৰম দিছে ন, সেইটো কাৰণে অলপ বহিছোঁ অলপ এনজয় কৰিবৰ কাৰণে। তো এতিয়া কিমান কি কয় পাত পৰি আছে, ইমান কি পৰি আছে কি পৰি গাইজ। তো গাইজ ঘৰলৈ আহি গৈছোঁ, আহি পেলাই গা চা ধুলোঁ, ৰেডি চেডি হ'লোঁ আৰু চাবা চাবা অলপ ভোক লাগি আছে, ভাতকৈ খালোঁ। আৰু এই RCB আৰু মুম্বাইৰ মেচ চাই আছিলোঁ, যোৱাকালি চাব পৰা নাই, এতিয়া 7:30 বাজে জল্দি আহি পালোঁ আজি। আৰু এটা চোৱাই বেচাক পুৰা ঘৰে বেচকৈ চৰাই। তো ঠিক আছে গাইজ, আজিকালি ইয়াতে RCB মেচ মই চাওঁ, আজিকালি ইয়াতে ব্লগটো শেষ কৰোঁ, কালি আকৌ মিলিম নতুন ব্লগত। বাই বাই।